আমাৰ মাজত উপস্থিত আছে আমাৰেই পৰিয়ালৰ সদস্য ৰাধাচৰণ ৰাভা ছাৰ, পৰিচালনা সমিতিৰ সভাপতি, আৰু তেখেতক আমাৰ নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলে ওপৰতে চিনি থয়। কাৰণ ছাৰ এনেকুৱা এগৰাকী ব্যক্তি, যি ব্যক্তি যেতিয়াই মহাবিদ্যালয়খনলৈ আহিছে আমি সকলোৱে নিৰাপত্তা অনুভৱ কৰিছোঁ। আৰু আজি এই মহাবিদ্যালয়খন যিটো গতিত আগবাঢ়ি গৈ আছে, গতিকে ছাৰৰ পদধূলিয়ে আমাক এইখিনিতে আগবঢ়াই লৈ আহিছে। গতিকে ছাৰক মই ইয়াৰ পৰাই আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ, আৰু ছাৰক মই এখনি গ্ৰন্থ আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ডক্টৰ শিল্পা হাজৰিকাক অনুৰোধ জনাইছোঁ। আনগৰাকী আমাৰ পৰিয়ালৰ সদস্য সকলোৱে জানে, আৰু বিশেষকৈ মই নতুন ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে কৈছোঁ। আমাৰ মাজত আছে ডক্টৰ বিজয়া দেৱী বাইদেউ, আৰু বাইদেৱে এই মহাবিদ্যালয়খনত কি তেওঁৰ অৱদান আছে মই ইয়াত নকলেও হ'ব। নতুন ছাত্ৰ ছাত্ৰীখিনি মাত্ৰ তেওঁৰ নামটো ভালকৈ জানি থৈ দিয়া, কাৰণ তেওঁ অহা 31 আগষ্টত তেওঁৰ কৰ্মজীৱন আমাৰ মহাবিদ্যালয়ৰ পৰা শেষ হ'ব। গতিকে তেখেতকো মই আপোনালোক সকলোৰে মাজত চিনাকি কৰি দিবলৈ পাই মই সুখী হৈছোঁ। আৰু আমাৰ মহাবিদ্যালয়ৰ আটাইগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা মই তেওঁলৈ সহস্ৰ প্ৰণিধান জনাইছোঁ। আৰু তেখেতক মই এখনি ফুলাম গামোচা আৰু এখনি গ্ৰন্থৰে সম্বৰ্ধনা জনাবলৈ মই ইপ্সিতা চক্ৰৱৰ্তীক আগবাঢ়ি দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া মই আগবাঢ়িবলৈ ওলাইছোঁ চিনাকি পৰ্বলৈ। আমাৰ মাজত উপস্থিত আছে অভিনাশ বৰুৱা, আৰক্ষী অধীক্ষক, সমজিলা পশ্চিম গোৱালপাৰা আগিয়া, আৰু তেখেতৰ পৰিচয় আমাৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে আজি কিছুদিন আগত তেখেত আমাৰ মহাবিদ্যালয়লৈ আহি গৈছে। আৰু ভাল লাগিছে, তেওঁ যিদিনাই আহিছে সেইদিনাৰ পৰাই আমাৰ মাজত এক আন্তৰিক সম্পৰ্ক তেওঁ গঢ় দি তুলিলে। আৰু আমাক যি প্ৰতিশ্ৰুতি দি গৈছিল যে যেতিয়াই আপোনালোক বিচাৰে তেতিয়াই আহিম। গতিকে মই মহাবিদ্যালয়ৰ তৰফৰ পৰা তেওঁলৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁক এখনি ফুলাম গামোচা আৰু গ্ৰন্থৰে মই সম্বৰ্ধনা জনাবলৈ আমাৰ সৃজনা ৰিজাল্টত অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া মই আমাৰ মাজত চিনাকি দিবলৈ পাই সুখী হৈছোঁ। ডক্টৰ শৈলেন দত্ত দাস ছাৰ, ৰাজহ চক্ৰ বিষয়া, লখিমপুৰ ৰাজহ চক্ৰ, আৰু ছাৰৰ এক সুকীয়া পৰিচয় হৈছে ছাৰ শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা মানুহ। ছাৰ এসময়ত আছাম ইউনিভাৰ্চিটিত ৰাজনীতি বিভাগৰ সহযোগী অধ্যাপক আছিলে। আৰু তেওঁৰ কথা ইমানেই শুনিছোঁ যে তেওঁ মঞ্চলৈ যেতিয়াই যায় তেওঁৰ যি বক্তৃতা, সেই বক্তৃতাত সকলো মানুহ মন্ত্ৰমুগ্ধ হৈ